ক্লাছ 9, 10 আৰু 12ৰ 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। Dear students, আমি আজি আলোচনা কৰিম তোমালোকৰ ফ্লেমিঙ্গো টেক্সট বুকখনৰ প্ৰথমটো লেসন The Last Lesson অৰ্থাৎ শেষ পাঠটো। The Last Lesson এই পাঠটোৰ লেখক হৈছে এলফনছে ডাউডেট। এতিয়া The Last Lesson এই পাঠটো পঢ়িবলৈ যোৱাৰ আগত আমাক কিতাপত কি দিয়া হৈছে এই পাঠটোৰ লেখকৰ বিষয়ে এটা চমু টোকা। গতিকে আমি এই চমু টোকাটো প্ৰথমে আলোচনা কৰি লওঁ। এলফনছে ডাউডেট 1840 to 1897 অৰ্থাৎ এলফনছে ডাউডেট 1840 চনত জন্ম আৰু 1897 চনত মৃত্যু হৈছিল। এলফনছে ডাউডেট was a French novelist and short story writer. এলফনছে ডাউডেট এজন ফ্ৰেঞ্চ নভেলিষ্ট উপন্যাসিক আছিল আৰু ছুটি গল্পকাৰ আছিল। নভেলিষ্ট মানে উপন্যাসিক আৰু শৰ্ট ষ্টৰী ৰাইটাৰ অৰ্থাৎ ছুটি গল্পকাৰ আছিল। The Last Lesson is set in the days of the Franco-Prussian War 1870 to 1871. The Last Lesson এই পাঠটোত কি আছে 1870 চনৰ পৰা 1871 চনলৈকে চলা ফ্ৰাংকো-প্ৰুছিয়ান যুদ্ধৰ বিষয়ে আছে। ফ্ৰান্স আৰু প্ৰুছিয়া এই দুখন দেশৰ মাজত 1870 চনৰ পৰা 1871 চনলৈকে এখন যুদ্ধ হৈছিল আৰু দ্য লাষ্ট লেসন এই পাঠটোত সেই যুদ্ধৰ দিনবোৰৰ কথা উল্লেখ আছে। In which France was defeated by Prussia led by Bismarck. আৰু এই যুদ্ধত ফ্ৰান্স পৰাজিত হৈছিল। বিছমাৰ্কে নেতৃত্ব দিয়া প্ৰুছিয়াৰ হাতত ফ্ৰান্স সেই যুদ্ধত পৰাজিত হৈছিল। Prussia then consisted of what now are the nations of Germany, Poland and parts of Austria. আৰু সেই সময়ৰ প্ৰুছিয়া বৰ্তমানৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ এক অংশৰে গঠিত আছিল। গতিকে প্ৰুছিয়া নামৰ যিখন ঠাই আছিল সেই সময়ৰ প্ৰুছিয়া মানে হ'ল বৰ্তমানৰ জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ এক অংশ। In this story, the French districts of Alsace and Lorraine have passed into Prussian hands. আৰু এই কাহিনীটোত ফ্ৰান্সৰ দুখন ডিষ্ট্ৰিক্ট এলজাছ আৰু লৰেইন এই দুইখন জিলা প্ৰুছিয়ানসকলৰ হাতলৈ গৈছিল। অৰ্থাৎ তেওঁলোকে এই দুখন জিলাত নিজৰ হাতলৈ লৈ গৈছিল। Read the story to find out what effects this had on life at school. আৰু ইয়াৰ ফলত স্কুলবিলাকত কেনেধৰণৰ প্ৰভাৱ পৰিছিল সেই বিষয়ে এই দ্য লাষ্ট লেসন পাঠটো লিখা হৈছে। গতিকে এতিয়া আমি গম পালো দ্য লাষ্ট লেসন এই পাঠটোত কি আছে। এলজাছ আৰু লৰেইন নামৰ দুখন জিলা ফ্ৰান্সৰ দুখন জিলা প্ৰুছিয়াৰ হাতলৈ গুচি গৈছিল। যুদ্ধত পৰাস্ত হোৱাৰ ফলত তেওঁলোকে এই দুখন জিলা কাঢ়ি লৈছিল বা এই দুখন জিলাৰ ওপৰত তেওঁলোকে অধিগ্ৰহণ কৰিছিল। আৰু ইয়াৰ ফলত এই দুখন জিলাৰ স্কুলবিলাকত কেনেধৰণৰ প্ৰভাৱ পৰিছিল সেই বিষয়ে দ্য লাষ্ট লেসন এই পাঠটোত আমি পঢ়িবলৈ পাম। গতিকে এতিয়া আমি মূল পাঠটোলৈ আগবাঢ়ো। এই পাঠটোত আমি ফ্ৰেন্স নামৰ এটা কেৰেক্টাৰ পাম, ফ্ৰেন্স নামৰ এটা চৰিত্ৰ পাম যিয়ে এজন স্কুলীয়া ল'ৰা। আৰু দ্য লাষ্ট লেসন এই পাঠটো আমি তেওঁৰ মুখেৰে গম পাম। অৰ্থাৎ গোটেই পাঠটো আমাক এই ফ্ৰেন্স নামৰ ল'ৰাজনে বৰ্ণনা কৰিব। I started for school very late that morning and was in great dread of a scolding. সেইদিনা ৰাতিপুৱা মই স্কুললৈ পলমকৈ আগবাঢ়িছিলোঁ বা পলমকৈ গৈছিলোঁ। And was in great dread of a scolding. আৰু গালি খাওঁ বুলি বৰ ভয় লাগিছিল। আৰু সেইদিনা গালি খাওঁ বুলি মোৰ বৰ ভয় লাগিছিল। Especially because M. Hamel had said that he would question us on participles. আৰু গালি খাওঁ বুলি যে ভয় লাগিছিল ইয়াৰ কাৰণটো হৈছে এম হেমেল এজন টিচাৰ, এম হেমেলে আমাক সেইদিনা পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সোধাৰ কথা আছিল। And I did not know the first word about them. আৰু মই পাৰ্টিচিপলছৰ বিষয়ে এটা শব্দও নাজানিছিলোঁ।
সেইকাৰণে গালি খাওঁ বুলি মোৰ খুব ভয় লাগিছিল For a moment I thought of running away and spending the day out of doors খন্তেক সময়ৰ বাবে মই ভাবিছিলোঁ যে মই পলাই যাওঁ নেকি স্কুললৈ নগৈ মই পলাই যাওঁ বুলি ভাবিছিলোঁ আৰু দিনটো স্কুলৰ বাহিৰত কটাওঁ বুলি ভাবিছিলোঁ It was so warm, so bright আৰু বতৰটো বৰ গৰম আছিল আৰু ফৰকাল আছিল so bright ফৰকাল আছিল The birds were chirping at the edge of the woods চৰাইবোৰে হাবিখনৰ কাষৰ গছবোৰত চিঞৰ-বাখৰ কৰি আছিল chirping মানে চৰাইবোৰে নিজৰ নিজৰ যিবিলাক মাত সেইবিলাক উলিয়াই হুলস্থুল কৰি আছিল বা চৰাইবোৰে চিঞৰ-বাখৰ কৰি আছিল And in the open field back of the sawmill, the Prussian soldiers were drilling. আৰু sawmill অৰ্থাৎ কাঠৰ মিলটোৰ পাছফালে থকা মুকলি পথাৰখনত প্ৰুছিয়ান সৈন্যসকলে কি কৰি আছিল ড্ৰিলিং মানে অনুশীলনী মিলিটাৰী বিলাকে সৈন্যসকলে যিবিলাক কুচকাৱাজ কৰে ট্ৰেইনিং কৰে সেইবিলাক ড্ৰিলিং বুলি কয় তেনেহলে কাঠমিলটোৰ পিছফালে থকা মুকলি পথাৰখনত প্ৰুছিয়ান soldiers বিলাকে ড্ৰিলিং কৰি আছিল বা ট্ৰেইনিং কৰি আছিল It was all much more tempting than the rule of participles. আৰু এই গোটেইবোৰ এই চৰাই চিঞৰবিলাক বা এই প্ৰুছিয়ান soldiers বিলাকে যে ড্ৰিলিং কৰি আছিল এইবোৰ পাৰ্টিচিপলছৰ নিয়মসমূহতকৈ বহুত আকৰ্ষণীয় আছিল বা প্ৰলোভনীয় আছিল But I had the strength to resist and hurried off to school. কিন্তু এইবোৰ উলাই কৰিব পৰা শক্তি মোৰ আছিল পাৰ্টিচিপলছৰ নিয়মতকৈ এই হাবিৰ কাষত চৰাইবোৰে যে চিঞৰি আছে সেইবোৰ এই প্ৰুছিয়ান soldiers বিলাকে যে ড্ৰিলিং কৰি আছে এইবোৰ চাই থাকিবলৈ বহুত ভাল বা বহুত আকৰ্ষণীয় কিন্তু এইসমূহক ইগনোৰ কৰিব পৰা এইসমূহক উলাই কৰিব পৰা শক্তি মোৰ আছিল আৰু মই এইবোৰলৈ মন নকৰি কি কৰিলো স্কুললৈ খৰধৰকৈ গতি কৰিলো hurried off to school খৰধৰকৈ বিদ্যালয়লৈ গতি কৰিলো এতিয়া এই পেৰাগ্ৰাফটোত কি গম পালো আমি যে আমাক কাহিনী কৈ থকা ল'ৰাজন ফ্ৰেন্স তেওঁ হেডনা স্কুললৈ দেৰি হৈছিল আৰু তেওঁ মনে মনে ভয় লাগি আছিল গালি খাওঁ বুলি আৰু গালি খাওঁ বুলি কিয় ভয় লাগিছিল যেহেতু হেডনাখন তেওঁলোকৰ টিচাৰ এমএমএলে পাৰ্টিচিপলছৰ বিষয়ে প্ৰশ্ন সোধাৰ কথা আছিল আৰু তেওঁ পাৰ্টিচিপলছৰ বিষয়ে এটা কথাও নাজানিছিল তেওঁ প্ৰথমে স্কুললৈ নগৈ পলাওঁ বুলি ভাবিছিল স্কুললৈ নগৈ দিনটো স্কুলৰ বাহিৰত কটাওঁ বুলি ভাবিছিল তেওঁ মন কৰিছিল যে হাবিৰ দাঁতি কাষৰ গছবোৰত চৰাইবোৰে হুলস্থুল কৰি আছিল বা চৰাইবোৰে চিঞৰি আছিল আকৌ এটা কাঠমিল আছিল আৰু কাঠমিলটোৰ পিছফালে থকা মুকলি পথাৰখনত প্ৰুছিয়ান সৈন্যবিলাকে কুচকাৱাজ কৰি আছিল বা ট্ৰেইনিং কৰি আছিল যিসমূহ বৰ আকৰ্ষণীয় আছিল আৰু বিশেষকৈ এই পাৰ্টিচিপলছৰ আমনি লগা নিয়মবোৰতকৈ সেইসমূহ বেছি আকৰ্ষণীয় আছিল কিন্তু তেওঁ কৈছে যে তেওঁ এইবোৰক ইগনোৰ কৰিব পৰা তেওঁ এইবিলাকক উলাই কৰিব পৰা শক্তি আছিল যদিও এই চৰাই চিৰিকটিৰ মাত এই সৈন্যবাহিনীৰ কুচকাৱাজ এইবিলাকে তেওঁ আকৰ্ষণ কৰিছিল এইবিলাক তেওঁ উলাই কৰিছিল আৰু স্কুললৈ খৰধৰকৈ গতি কৰিছিল এটা পিছৰ পেৰাগ্ৰাফটো চাওঁ When I passed the town hall there was a crowd in front of the bulletin board যেতিয়া মই টাউন হলটো পাৰ হৈছিলো তেতিয়া দেখিছিলো যে বুলেটিন বৰ্ডৰ সন্মুখত বহুত মানুহ জুম খাই আছিল বুলেটিন বৰ্ড মানে হৈছে যিখন বৰ্ডত বিভিন্ন ধৰণৰ বা বাতৰি বা নিৰ্দেশনাসমূহ আহি থাকে সেইমত যেহেতু কোনো মোবাইল ফোন বা ইন্টাৰনেটৰ ব্যৱস্থা নাছিল গতিকে এই বুলেটিন বৰ্ডৰ যোগেদি মানুহৰ মাজত বাতৰিসমূহ বা নতুন কিবা চৰকাৰী নিৰ্দেশনা থাকিলে জাৰি কৰা হৈছিল গতিকে সেই বুলেটিন বৰ্ডখনত সেইদিনাখনো নিশ্চয় কিবা নতুন বাতৰি আহিছিল আৰু সেয়ে মানুহে তাত বহুতে ভিৰ কৰি আছিল For the last 2 years all our bad news had come from there যোৱা 2 বছৰ ধৰি আমাৰ সমগ্ৰ বেয়া খবৰবোৰ এই বুলেটিন বৰ্ডখনে দি আহিছিল অৰ্থাৎ 2 বছৰ ধৰি এই বুলেটিন বৰ্ডখনৰ পৰা বেয়া খবৰ আহি আছিল আৰু এই বেয়া খবৰসমূহ কি আছিল দা লষ্ট বেটলছ যুদ্ধত পৰাজয় দা ড্ৰাফট মানে ইয়াত সৈন্য বাছনিৰ কথাটো বুজাইছে সৈন্য বাহিনী বাছনি যেহেতু যুদ্ধ হলে মানে বিভিন্ন সময়ত সৈন্যৰ প্ৰয়োজন হয় বহুতো সৈন্য মৃত্যু হয় গতিকে নতুনকৈ আকৌ সৈন্য ভৰ্তি কৰিবলগীয়া হয় দা অৰ্ডাৰ্ছ অফ দা কমান্ডিং অফিচাৰ সকলৰ নিৰ্দেশনাসমূহ আহি থাকে
অৰ্থাৎ বিভিন্ন ধৰণৰ বেয়া খবৰ এই বুলেটিন বৰ্ডখনে যোৱা দুবছৰ ধৰি দি আহিছিল। And I thought to myself without stopping, what can be the matter now? আৰু মই নিজে নিজে ভাবিলোঁ নোৰোৱাকৈ মই স্কুললৈ আহিও আছিলোঁ আৰু ভাবি আহিছোঁ যে এইবাৰ কি খবৰ বা আহিছে বুলেটিন বৰ্ডখনত, এইবাৰ বা কি বেয়া খবৰ আনিছে এই বৰ্ডখনে, তেনেকৈ ভাবি ভাবি মই স্কুললৈ আহি থাকিলোঁ। Then as I hurried by as fast as I could go, the blacksmith watcher who was there with his apprentice reading the bulletin called after me, "Don't go so fast, boy. You will get to your school in plenty of time." তাৰ পাছত যেতিয়া মই যিমান পাৰি খৰধৰকৈ স্কুললৈ আগবাঢ়িছিলোঁ, তেতিয়া এজন ব্লেকস্মিথ মানে হৈছে লোহাৰৰ বস্তু বনোৱা মানুহজন, আৰু তেওঁৰ নামটো আছিল কি? ৱাটছাৰ। আৰু তেওঁ তাত কি কৰি আছিল? তেওঁৰ এপ্ৰেণ্টিছ মানে ট্ৰেইনী, যিসকলে তেওঁৰ লগত কাম শিকি আছিল, তেওঁৰ শিষ্যসকল। তেওঁ সেই শিষ্যসকলৰ লগত আছিল আৰু এখন বাতৰি কাকত পঢ়ি আছিল। ৰিডিং দ্য বুলেটিন মানে বাতৰি। সেই ব্লেকস্মিথজনে বাতৰি পঢ়ি আছিল আৰু তেওঁৰ লগত কোন কোন আছিল? তেওঁৰ এপ্ৰেণ্টিছ, তেওঁৰ শিষ্যসকল আছিল। তেওঁ মাত লগাইছিল, কি বুলি কৈছিল? ডোণ্ট গ' ছ' ফাষ্ট, ইমান খৰধৰকৈ নাযাবা। ইউ উইল গেট টু ইউৰ স্কুল ইন প্লেণ্টি অফ টাইম, তুমি সময়তকৈ বহুত আগেই স্কুল পাবাগৈ। গতিকে ফ্ৰেণ্ডছ যেতিয়া স্কুললৈ খৰধৰকৈ আগবাঢ়িছিল, তেতিয়া এই ব্লেকস্মিথজনে মাত লগাইছিল যে ইমান খৰধৰকৈ যাব নালাগে, তুমি সময়তকৈ বহুত আগত স্কুল পাবাগৈ। আৰু সেই সময়ত এই ব্লেকস্মিথজনে কি কৰি আছিল? তেওঁ বুলেটিন পঢ়ি আছিল, তেওঁ বাতৰি পঢ়ি আছিল, আৰু তেওঁৰ লগত আছিল তেওঁৰ শিষ্যসকল, এপ্ৰেণ্টিছসকল, যিসকলে তেওঁৰ ওচৰত কাম শিকি আছিল। আৰু তেওঁ যেতিয়া দেখিলে যে ফ্ৰেণ্ডছে খৰধৰকৈ স্কুললৈ আগবাঢ়িছে, তেতিয়া তেওঁ মাত লগালে যে ইমান খৰধৰকৈ নগ'লেও হ'ব, তুমি সময়তকৈ বহু আগতেই স্কুল পাবাগৈ। I thought he was making fun of me. মই ভাবিছিলোঁ তেওঁ মোক উপলুঙা কৰিছিল, যিহেতু মই খৰধৰকৈ দেৰি হৈছে বুলি বিদ্যালয়লৈ আহি আছিলোঁ আৰু তেওঁ মোক কৈছে যে তুমি সময়তকৈ বহু আগেই স্কুল পাবাগৈ, ইমান খৰধৰকৈ যাব নালাগে। সেয়ে মই ভাবিছিলোঁ যে তেওঁ মোক উপলুঙা কৰিছিল। And reached M. Hamel's little garden all out of breath. আৰু M. Hamelৰ সৰু বাগিচাখন গৈ পাইছিলোঁগৈ all out of breath, ফোপাই জোপাই। এতিয়া ফ্ৰেণ্ডছে ভাবিছিল যে তেওঁক এই ব্লেকস্মিথজনে উপলুঙা কৰিছিল, আৰু তেওঁ গৈ খৰধৰকৈ M. Hamelৰ বাগিচাত উপস্থিত হৈছিলগৈ কেনেদৰে? ফোপাই জোপাই। যিহেতু তেওঁ খুব খৰধৰকৈ গৈছিল, সেইকাৰণে তেওঁ ফোপাই জোপাই গৈ তাত উপস্থিত হৈছিলগৈ। Usually, when school began, there was a great bustle, which could be heard out in the street, the opening and closing of desks, lessons repeated in unison, very loud with our hands over our ears to understand better, and the teacher's great ruler rapping on the table. সাধাৰণতে যেতিয়া স্কুল আৰম্ভ হৈছিল, তেতিয়া ৰাস্তাৰ পৰাই এই স্কুল আৰম্ভ হোৱাৰ এক ব্যস্ততাপূৰ্ণ হুলস্থুলৰ শব্দ শুনা পোৱা গৈছিল। আৰু এই হুলস্থুলবোৰ কেনেধৰণৰ আছিল? দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্কসমূহ কোনোবাই ক্ল'জ কৰিছে, কোনোবাই অপেন কৰিছে, অৰ্থাৎ কোনোবা এজন বেঞ্চৰ পৰা ওলাই আহিছে, কোনোবা এজন আকৌ নতুনকৈ বহিছেগৈ, তেতিয়া এই ডেস্ক বেঞ্চবোৰৰ যি শব্দ কৰে, সেই শব্দবোৰৰ হুলস্থুলৰ শব্দ শুনা পোৱা গৈছিল। লেচনছ ৰিপিটেড ইন ইউনিজন, কোনোবা এটা শ্ৰেণীত যেতিয়া সকলোৱে একেলগে কোনোবা এটা পাঠ আওৰায়, সেই শব্দবোৰ ৰাস্তাৰ পৰা শুনা পোৱা গৈছিল, ভেৰি লাউড, ডাঙৰকৈ। উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ আৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ, কি কৈছে? বুজি পাবৰ বাবে কাণৰ ওপৰত হাত থৈ ডাঙৰ ডাঙৰকৈ লেচনছবোৰ আওৰোৱা, এই শব্দবোৰ ৰাস্তাৰ পৰা শুনা পোৱা গৈছিল। আৰু কি শুনা পোৱা গৈছিল? এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল, শিক্ষকসকলৰ বা কোনো এজন শিক্ষকৰ ডাঙৰ স্কেল পাত বা বেতডালে টেবুলত কৰা শব্দৰ মাত ৰাস্তাৰ পৰা শুনা পোৱা গৈছিল। কি বুলি কৈছে? যে সাধাৰণতে যেতিয়া স্কুল আৰম্ভ হৈছিল, তেতিয়া ৰাস্তাৰ পৰাই শিক্ষকে স্কেলেৰে টেবুলত কৰা শব্দ, ল'ৰা ছোৱালীয়ে একেলগে কোনোবা এটা পাঠ আওৰোৱা শব্দ, বেঞ্চৰ শব্দ, এনেকুৱা ধৰণৰ শব্দবোৰ ৰাস্তাৰ পৰাই শুনা পোৱা গৈছিল। বাট নাও ইট ৱাজ অল ছ' ষ্টিল, কিন্তু এতিয়া এইবোৰ সকলো নিস্তব্ধ, অৰ্থাৎ আজি এনেকুৱা ধৰণৰ কোনো মাত শুনা পোৱা নগৈছিল। আই হেড কাউণ্টেড অন দ্য কমোশ্যন টু গেট টু মাই ডেস্ক উইদাউট বিং চিন, আৰু কোনেও নেদেখাকৈয়ে মই মোৰ ডেস্কত বা মই মোৰ চিটত বহিব পাৰিম বুলি মই আশা কৰিছিলোঁ। অৰ্থাৎ ফ্ৰেণ্ডছে ভাবিছিল যে
এই হুলস্থুলৰ মাজতেই কোনেও নেদেখাকৈ তেওঁ মনে মনে নিজৰ ডেস্কত বহি থাকিবগৈ যিহেতু সেইদিনাখন তেওঁৰ স্কুললৈ দেৰি হৈছিল আৰু তেওঁ ভাবিছিল দেৰি হোৱাৰ কাৰণে এমএমএলএ গালি দিবও পাৰে গতিকে তেওঁ মনে মনে কোনেও নেদেখাকৈ এই হুলস্থুলৰ সুবিধা লৈ নিজৰ ডেস্কত বহি থাকিব পাৰিব But of course that day everything had to be as quiet as Sunday morning. কিন্তু সেইদিনাখন কি হৈছিল সকলোবোৰ নিস্তব্ধ আছিল কোনো ধৰণৰ হুলস্থুল নাছিল যেন সেইদিনাখন দেওবাৰৰ ৰাতিপুৱাহে আছিল দেওবাৰ ৰাতিপুৱা কোনো ধৰণৰ হুলস্থুল নহৈছিল যেহেতু স্কুল বন্ধ হৈছিল আৰু সেইদিনাখনো সেই দেওবাৰৰ ৰাতিপুৱাৰ দৰে একেবাৰে ৰাতিপুৱাটো নিস্তব্ধ আছিল কোনো ধৰণৰ হুলস্থুলৰ শব্দ শুনা পোৱা নগৈছিল Through the window I saw my classmates already in their places. খিৰিকীয়েদি মই দেখিছিলোঁ যে মোৰ ক্লাছমেটছসকলে মোৰ লগৰ বন্ধুসকল বা মোৰ সহপাঠীসকলে তেওঁলোকৰ নিজৰ নিজৰ চিটত বহি আছে সকলোৱে নিজৰ নিজৰ চিটত বহি আছে and M. Hamel walking up and down with his terrible iron ruler under his arm. আৰু M. Hamel কি কৰিছিল ইফালে ইফালে খোজকাঢ়ি আছিল শ্ৰেণীটোৰ ভিতৰত ইফালে ইফালে খোজকাঢ়ি আছিল আৰু তেওঁৰ হাতত কি লৈ আছিল তেওঁৰ সেই টেৰিবল ৰুলাৰডাল তেওঁৰ ভয় লগা সেই লোহাৰৰ লাঠিডাল তেওঁ হাতেৰে লৈ ইফালে ইফালে অহা কৰি আছিল I had to open the door and go in before everybody আৰু যেহেতু সেইদিনাখন কোনো হুলস্থুল নাছিল গতিকে সেইদিনাখন মই কি কৰিবলগীয়া হ'ল মই সকলোৰে সন্মুখেদি দৰজা খুলি প্ৰৱেশ কৰিবলগীয়া হ'ল অৰ্থাৎ সেইদিনাখন ফ্ৰেণ্ডজে মনে মনে গৈ নিজৰ ডেস্কত বহি থাকিব নোৱাৰিলে তেওঁ সকলোৱে দেখাকৈ আগফালৰ দুৱাৰেদি প্ৰৱেশ কৰিবলগীয়া হ'ল You can imagine how I blushed and how frightened I was Blast মানে লাজ কৰা তেনেহলে মই কিমান লাজ কৰিছিলোঁ আৰু মই কিমান ভয় খাইছিলোঁ তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা কাৰণ সেইদিনাখন এমএমএলএ পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সোধা কথা আছিল ফ্ৰেণ্ডজে পাৰ্টিচিপলছৰ বিষয়ে এটা শব্দও নাজানিছিল আৰু তেওঁ ভাবিছিল যে যেহেতু তেওঁ দেৰি হৈছে এই হুলস্থুলৰ সুবিধা লৈ পটককে তেওঁ নিজৰ বেঞ্চত সোমাই বহি থাকিবগৈ কিন্তু সেইদিনাখন তেনেকুৱা একো পৰিৱেশ নাছিল সকলোবোৰ শান্ত আছিল আৰু সেই কাৰণে তেওঁ কোনো সুবিধা নাপালে আৰু সকলোৱে দেখাকৈ আগফালেদি তেওঁৰ নিজৰ ক্লাছত প্ৰৱেশ কৰিবলগীয়া হ'ল সেইকাৰণে কৈছে যে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে মোৰ কিমান লাজ আৰু ভয় লাগিছিল সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক